অর্থাৎ প্রায় 35,000 নিযুক্তি আমি মার্চ মাহ বা এপ্রিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়া পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিচ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰো। নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰো। আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়া পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিচ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰো। নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰো। আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে